আৰু এটা নতুন কাম ডিব্ৰুগড়ত আৰম্ভ কৰিছো সেয়া হৈছে প্ৰায় 60 কোটি টকা ব্যয়েৰে আমি পুৰণা জলসম্পদ বিভাগৰ এই কমপ্লেক্সত এটা 360 গৰাকী মানুহ বহি সভা কৰিব পৰাকৈ এটা অডিটৰিয়াম আৰু 150 মানুহ বহি কাম কৰিব পৰাকৈ এটা কনফাৰেন্স ৰুম 20 জন মন্ত্ৰী বহিব পৰা 20 জন মন্ত্ৰীৰ চেম্বাৰ 10 জন মন্ত্ৰী থাকিব পৰা এটা কোঠাৰ আবাস আৰু মুখ্য সচিবকে ধৰি 5 জন জ্যেষ্ঠ বিষয়া একেলগে বহি কাম কৰিব পৰা ব্যৱস্থা আৰু তাৰ লগত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া বহিব পৰাৰ ব্যৱস্থাকে ধৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছো মই ভাবো যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব অহা 2 মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত লম তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে আৰু বিধানসভা লগতে 1000 মানুহ বহিব পৰাকৈ এটা আটক ধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম বিধায়কৰ আবাস আদিও আমি নিৰ্মাণ কৰিম এই প্ৰকল্পটো আমি অহা 2 মাহত কাম আৰম্ভ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছো ডিব্ৰুগড়ত অসম চৰকাৰৰ কামকাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰো তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছো আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি 60 কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰী সভাৰ ব্যৱস্থা মুখ্য সচিবৰ ব্যৱস্থা দিও আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম আপোনালোকে যদি কিবা খুদিব বিচাৰে খুদিব পাৰে খৰাং পৰিস্থিতিৰ সন্দৰ্ভত আমি নজৰ ৰাখি আছো আৰু সাধাৰণতে আমাৰ অসমত আগষ্ট মাহলৈকে আমি কঠিয়া পাৰিব পাৰো বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে সেইবাবে আমি পৰিস্থিতিটো অকনমান নজৰত ৰাখিছো আৰু যদি আমি বৰষুণ নাপাওঁ তেতিয়াহলে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছো খৰাং ঘোষণা হলে PM ফসল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাস্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে সাজু কৰি ৰাখিছো আজি মই গুৱাহাটীলৈ উভতি যাম যাওঁতে উৰিয়াম ঘাটত অকনমান সময় ৰখি হয়তো মই অঞ্চলটো এবাৰ পৰিভ্ৰমণ কৰিম सर बेरी वाइट जो हेरिटेज बिल्डिंग है वो 15 महीने में कंप्लीट होना चाहिए था 2018 देखिए ये कोई आप लोग DC को ही पूछिए इसलिए कुछ NGO से ये काम हो रहा है मेरे लिए टिप्पणी करना ठीक नहीं है आप DC से एक बार पूछ लीजिए ठीक है